बोलो भारत माता की जय। We want justice. We want justice. We want justice. We want justice. আজি ৰাঙাপাৰাৰ কাৰণে বহুত লাজৰ কথা হয় যে আজি ষ্টুডেণ্টে প্ৰটেষ্ট কৰিবৰ কাৰণে বাধ্য হ'ব লগা হৈছে। আমি টমটমৰ যে ছেক্ৰেটাৰী আছিলে যোনে হোক আমি তাক কৈছিলোঁ যে ষ্টুডেণ্টৰ প্ৰব্লেম হৈ আছিলে 20 টকা কৰি লৈ আছে যোনটো ফেয়াৰ নহয় ষ্টুডেণ্টৰ কাৰণে 10 টকা 3 কিলোমিটাৰ যাব পাৰে গভৰ্ণমেণ্ট ফেয়াৰ হিচাপত। তো টমটমৱালা কি কয় ষ্টুডেণ্টক মিছবিহেভ কৰে আকৌ 20 টকা দিয়ে লৈ যায়। 20 টকা যেতিয়া সিহঁতে লৈ গৈ আছিলে তেতিয়া সিহঁতে লৈ গৈ আছে এতিয়া যেতিয়া 10 টকা কৰিব গৈছে তেতিয়া ষ্টুডেণ্টে লৈ নাযায় আৰু ষ্টুডেণ্টক উল্টা বেছি মিছবিহেভ কৰে ছোৱালীৰ লগত মিছবিহেভ কৰে 20 টকা 30 টকা কৰি যোগাই থাকে ছোৱালীকেইটাক। তো আমি এইটো বিদ্যাৰ্থী পৰিষদ কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। এই ছাত্ৰ সমাজ কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। আৰু যোনটো মেইন মুদ্দা হ'ল যে 20 টকা কৰি আগত আছিলে 5 বছৰ যেতিয়া সিহঁতক কৰিছিলে ঠিক আছে কৰিছিলে এতিয়াতো 24 আৱাৰ টমটম চলাব পাৰে। এতিয়া ষ্টুডেণ্টৰ পৰা কিয় লুটি আছে এতিয়া ষ্টুডেণ্টক কিয় মিছবিহেভ কৰি আছে। আৰু যেতিয়া টমটম কলেজৰ ওচৰত মেজিক থিয় হ'ব নিদিয়ে বাছ থিয় হ'ব নিদিয়ে খালি টমটমত যাব লাগিব তাকে 20 টকা দি তো এইটো কি টমটমৰ দাদাগিৰি চলি আছে। আমি এইটো দাদাগিৰি কেতিয়াও ছাত্ৰ সমাজ কেতিয়াও সহ্য কৰিব নোৱাৰিম আৰু কেতিয়াও আমি এইটোৰ সহ্য কৰিব নোৱাৰিম আৰু এইটো ছাত্ৰ সমাজ কেতিয়াও সহ্য কৰিব নোৱাৰে। তো সেইকাৰণে আজি আমি এই প্ৰটেষ্টটো আমাৰ ৰাঙাপাৰাৰ কাৰণে এইটো ষ্টুডেণ্টৰ কাৰণে এইটো প্ৰটেষ্টটো কৰিছোঁ জানি আমাৰ আগতে গৈ যেনে আমাৰ আইডল বা আমাৰ চিনিয়ৰকেইটা দেখে আৰু যেনে এইটোৰ যোনটো আমাৰ প্ৰব্লেমটো আছে প্ৰব্লেমটো যদি ফিক্স কৰিব পাৰে এইটো এটা বিশেষ প্ৰব্লেম হয়। কিয় যদি এটা ষ্টুডেণ্টৰ যদি 20 টকা কৰি বাচে যদি সিহঁতে 1 মাহত 600 বাচি আছে সেই 600টো 3 মাহত 1800 হৈ আছে। সেই 1800টো সিহঁতে এটা ছেমিষ্টাৰৰ ফিজ দিব পাৰে সিহঁতে এটা এক্সামৰ ফিজ দিব পাৰে সিহঁতে এডমিশ্যনৰ ফিজ দিব পাৰে। আজি ৰাঙাপাৰাত ইমান এনেকুৱা ষ্টুডেণ্ট আছে যোনে পইচাৰ কাৰণে সিহঁতে পঢ়িব নোৱাৰে। তো সেই 1800 দি সিহঁতে পঢ়িব পাৰে। এইটো ৰাঙাপাৰাৰ সমাজক বুজিব লাগে ৰাঙাপাৰা পাব্লিকক বুজিব লাগে সিহঁতে টমটমক বুজিব লাগে সিহঁতেতো কামাই আছে টমটমৰ পৰা ষ্টুডেণ্টৰ কি হ'ব। সেইকাৰণে আজি আমি বিদ্যাৰ্থী পৰিষদ ওলাইছোঁ প্ৰটেষ্ট কৰিবৰ কাৰণে যেনে ষ্টুডেণ্টৰ ন্যায় দিব পাৰোঁ আমি আৰু এই ন্যায় আমাক লাগিবই ষ্টুডেণ্টৰ দাবী মানিব লাগিবই আৰু লাগিবই আমাৰ এই দাবী